কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ উদ্যোগত বিহু নাচ আৰু ঢোল বাদনৰ কৰ্মশালা প্ৰত্যেক বছৰে আমি কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাই এই কৰ্মশালা অনুষ্ঠিত কৰি আহিছো। কলিয়াবৰৰ যিসকল যুৱক যুৱতী আছে, ছাত্ৰ ছাত্ৰী আছে, তেওঁলোকৰ এটা সাংস্কৃতিক মন আছে। এই সাংস্কৃতিক মনটোক আমি আগবঢ়াই লৈ যাবৰ কাৰণে আমাৰ বিহুৰ ঐতিহ্য পৰম্পৰা ৰক্ষাৰ কাৰণে, নিজৰ স্বাভিমান ৰক্ষাৰ কাৰণে, নিজৰ আমাৰ কলিয়াবৰৰ আপোন ছাত্ৰ ছাত্ৰীসকলে, যুৱক যুৱতীসকলে যাতে বিহু শিকাৰ যিটো আগ্ৰহ, আজি আপোনালোকে এই পৰিৱেশ দেখিছে, আমি বিহুক আদৰাৰ প্ৰস্তুতিৰে এই কৰ্মশালা 10 দিনীয়াকৈ আমি অনুষ্ঠিত কৰিছো। আৰু এই গোটেই কৰ্মশালাৰ অন্তত অহা 15 এপ্ৰিল 1 বহাগ তাৰিখে এই গোটেই বিহুটোৰ কৰ্মশালাৰ প্ৰদৰ্শন হ'ব। আমি কলিয়াবৰবাসী ৰাইজৰ সহায় সহযোগ আৰু উপস্থিতি আমি কলিয়াবৰ নিউজৰ পৰা আমি আশা কৰিছো। আৰু আমি যিসকল যুৱক যুৱতীক আজি আপোনালোকে ইয়াত দেখিছে, প্ৰায় 500ৰো অধিক যুৱক যুৱতীয়ে এই বিহু কৰ্মশালাত অংশগ্ৰহণ কৰিছে। আৰু যিসকল ইচ্ছুক যুৱক যুৱতী বা ছাত্ৰ ছাত্ৰী আছে, তেওঁলোকে কাইলৈ পৰহিলৈ আহি পেলাই
এই আমাৰ কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ কাৰ্যালয়ত থকা বিভাগৰ পৰা আমাৰ প্ৰপত্ৰসমূহ সংগ্ৰহ কৰি এই কৰ্মশালাত অংশগ্ৰহণ কৰিব পাৰিব আৰু আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি সমূহ কলিয়াবৰবাসী ৰাইজক 15 এপ্ৰিল 1 বহাগৰ বিহুলৈ সকলোকে সাদৰৰ নিমন্ত্ৰণ জনাইছো আৰু আপোনালোক সকলোকে বিহুৰ আন্তৰিক শুভকামনা জনাইছো যাতে আমি আমাৰ বিহুৰ কৃষ্টি সংস্কৃতি ৰক্ষাৰ কাৰণে যিটো আমাৰ সপোন এই সপোন বাস্তৱ ৰূপ দিয়াত আপোনালোকৰ আশীৰ্বাদ কামনা কৰিছো হয় কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰসন্থাই প্ৰত্যেক বৰ্ষৰ দৰে এই বৰ্ষও আমি বিহু নাচ আৰু ঢোলবাদন কৰ্মশালা আয়োজন কৰিছোঁ আৰু এই বৰ্ষৰো প্ৰায় 500তকৈ অধিক ঢুলীয়াৰ নাচনীয়ে এই কৰ্মশালাত অংশগ্ৰহণ কৰিছে আমি কলিয়াবৰবাসী ৰাইজ তথা অভিভাৱকসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেখেতসকলৰ জৰিয়তে এই কৰ্মশালালৈ তেখেতসকলৰ যিসকল মানে ল'ৰা ছোৱালীসকল আছে তেখেতসকল আহিছে আৰু বৰ্তমান মানে সময়ত অভিভাৱকসকল কিমান সচেতন আৰু কিমান সজাগ এয়াই প্ৰমাণ কৰিছে এই 500তকৈ অধিক ছাত্ৰ ছাত্ৰী যে ইয়াত হৈছে আজি সেয়াই প্ৰমাণ কৰিছে অভিভাৱকসকল কিমান সচেতন আৰু সজাগ গতিকে আমি কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাই আজি 1 তাৰিখৰ পৰা অহা 10 তাৰিখলৈকে এই কৰ্মশালা আয়োজন কৰিছোঁ আৰু অহা 1 বহাগ 15 এপ্ৰিল তাৰিখে আমাৰ এখন কলিয়াবৰত ঐতিহ্যমণ্ডিত আমি বিহু আয়োজন কৰোঁ আৰু প্ৰত্যেক বছৰে 1 বহাগৰ দিনাখনেই সেই বিহুখন অনুষ্ঠিত কৰা হয় আৰু সেই বিহুখনত আজিৰ যি এই ইয়াত পৰীক্ষাৰ্থীসকলৰ দ্বাৰা সেই 15 এপ্ৰিলৰ দিনাখন আমাৰ নৃত্য প্ৰদৰ্শন হ'ব তাৰ লগতে অসমৰ বিভিন্ন থলুৱা আমাৰ হুঁচৰি হওক বিহু দল হওক অনুষ্ঠানেৰে আমাৰ সেইখন বিহু অনুষ্ঠিত হ'ব গতিকে আমি সমূহ কলিয়াবৰবাসী ৰাইজ আৰু অসমবাসী ৰাইজক আমি সেই অনুষ্ঠানলৈ আমন্ত্ৰণ জনাইছোঁ